তোমাৰ ঘৰ ক'ত? আমার ঘর সর্বকর এই পান্তর খাওয়ার তোমাৰ নাম কি? মইনুল ইসলাম। তোমাৰ লগৰজনৰ নাম কি? মইনুল ইসলাম। চুৰ কৰিছিলি হা কেনেকৈ চুৰ কৰিছা? এই সন্মুখত দি গৈছে, মই পিছৰ ফালে দি গৈছোঁ। ঘৰৰ তালা ভাঙি সোমাই গৈছিলি হয় নেকি? নাই সি গৈছে। কি গৈছিল? নেকলেছ লৈছে নেকি? নেকলেছ লোৱা বুলি কৈছে। সাংবাদিকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ টপকৈ দি গ'ল চোৰজনে। বিখ্যাত চোৰজনে ভাবিছে হয়তো সি কিবা ডাঙৰ কামহে কৰিছে। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত মানিকপুৰৰ বৰবিলাত আজি প্ৰায় 11মান বজাত দিন দুপৰতে সংঘটিত কৰিলে চুৰিকাণ্ড। কিন্তু চোৰৰ কপাল বেয়া আছিল। অৱশেষত চোৰ কৰায়ত্ব হ'ল আৰু ৰাইজে দিলে উত্তম মাধ্যম আৰু তাৰ পিছতেই উত্তম মাধ্যম দিয়াৰ পিছতেই আৰক্ষীক কটালে। অৱশ্যে এজন চোৰে পলাই সাৰিবৰ কাৰণে সক্ষম হ'ল আৰু এই বিশেষ ঘটনাটো আজি সংঘটিত হ'ল বঙাইগাঁও জিলাৰ মানিকপুৰৰ বৰবিলাত। বিহুৰ আনন্দৰ মাজতেই বঙাইগাঁও জিলাৰ মানিকপুৰৰ বৰবিলাত দিন দুপৰতে চুৰিকাণ্ড। উৎপল ৰাজবংশীৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চুৰিকাণ্ড সংঘটিত কৰে। দিনৰ 11 বজাত ঘৰৰ মানুহ মানিকপুৰ চাৰিআলিত যোৱাৰ সংযোগ গ্ৰহণ কৰি চোৰৰ দলটোৱে গেটৰ তলা ভাঙি ঘৰত সোমাই চুৰিকাণ্ড সংঘটিত কৰে। কিছু সময়ৰ পিছত গৃহস্থই ঘৰলৈ উভতি আহি এজন চোৰক কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও আন এজন চোৰ পলাই সাৰিবলৈ সক্ষম হয়। কৰায়ত্ব চোৰৰ সাক্ষ্যমতে সোণ ৰূপৰ অলংকাৰ আৰু টকাখিনি পলাই যোৱা চোৰে লৈ যায়। আনুমানিক 2 লাখ টকাৰ অলংকাৰ আৰু টকা 3000 মান লৈ যায়। কম সময়ৰ ভিতৰতে গৃহস্থই ঘৰলৈ উভতি অহাৰ বাবে অধিক ক্ষয়ক্ষতিৰ পৰা ৰক্ষা পৰে। কৰায়ত্ব কৰা চোৰটোক উত্তম মাধ্যম সদায় আৰক্ষীয়ে চমজাই দিয়ে। উল্লেখ্য যে বৰপেটা জিলাৰ বেকী নৈৰ পাৰৰ 2জন চোৰে চুৰিকাণ্ড সংঘটিত কৰিছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি বুজ লয় আৰু এক গোচৰৰ ভিত্তিত পলাই যোৱা চোৰক কৰায়ত্ব কৰাৰ বাবে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে। 11টাৰ অলপ আগত হ'ব সম্ভৱতঃ, মানে ইমানটো টাইমটো মনত নাই। আমি গৈছিলোঁ চাৰিআলিত, আমাৰ মানিকপুৰৰে চাৰিআলিত যোৱাৰ মোটামুটি আধা ঘণ্টামানৰ ভিতৰতে আমি ঘূৰি আহিলোঁ। খুব বেছি 40 মিনিটেই হ'ব। আহি দেখা পাওঁ মানে আমাৰ গেটৰ তালা পূৰা খোলা, নেক্সট গ্ৰিলৰ তালা খোলা, দুৱাৰ চোৱাৰ পূৰা খুলি, লকাৰ চকাৰ ভাঙি গোটেই মানে কাপোৰ চাপোৰটো পূৰা বিছনা পাতি পূৰা লণ্ড ভণ্ড কৰি, বাকী আমাৰ বেটাৰ আছিল, সোণাৰ চেইন আছিল, আঙুঠি 2টা আছিল আৰু ৰূপাৰ 2ডাল মালা আছিল আৰু পইচা অলপ আছিল যদিও এইখিনি বিচাৰি নাপাল। মোটামুটি 3000 মান খুচুৰা পইচা আছিল। এইখিনি মানে নাই, দেখাব আমি গাঁওখনৰ নাম মানিকপুৰ বৰবিলা। আৰু এই গৃহস্থৰ নাম? আমাৰ এখেতৰ নাম হ'ল উৎপল ৰাজবংশী। মই ঠিক সেই টাইমত ঘৰৰ পৰা আহিছিলোঁ, এই 11টা 11:30 মানৰ ভিতৰতে আৰু একজেক্ট টাইমটো মনত নাই। আহি ৰাস্তাত অলপ চুৰটোক মানে এখন উৎপল নামৰ মানুহজনে ধৰছে। ধৰোঁতে মই ৰখিলোঁ, ৰখি তেওঁ ক'লে যে চুৰ কৰিব আহিছিলোঁ। লগৰ এজন আছিল, 2জন আছিল, একজন পলাইছে। তাৰপিছতে সি কৈ আছে যে লগটোৱে গোটেইখিনি লৈ গৈছে, মোৰ লগত একো নাই। ঘৰ কৈছে তেওঁ এই বেকীৰ পাৰত বুলি কৈছিলে। তাৰপিছত আমি থানাত চমজাই দিওঁ। আনুমানিক কিমান সময়ৰ ঘটনা এইটো? এইটো 11:30 মানত, একজেক্ট মনত নাই। 11:30, 11টাৰ ভিতৰতে হ'ব। সাৱধান হ'ব, সজাগ হ'ব। হয়তো আপোনাৰ ঘৰখন হ'ব পাৰে চোৰৰ নেক্সট টাৰ্গেট। মানিকপুৰৰ পৰা আব্দুল চবহান আলীৰ ৰিপৰ্ট, আছাম টাইমছ 6।